আছে আৰু আপোনাৰ চবৰ ভিতৰত কানহাজীৰ ৰূপটো আছে এই ৰূপটো ধ্যান ৰাখি আৰু বিচুৱাৰ এই ইম্পৰ্টেণ্ট পাৱনটো আজি ধ্যান ৰাখি এই ৰাখীটো পিন্ধিলোঁ আৰু ইমান পাৱন দিন আজি নৱৰাত্ৰিৰ প্ৰথম দিন মা শেলপুত্ৰীৰ প্ৰথম দিন মই কৃতাক হলো আৰু ভাগ্য ভাবিছোঁ যে মোৰ ইমান মানে ভাগ্য যে এই ইম্পৰ্টেণ্ট পিলাৰটো কি কৈ থাকা আপোনালোকে খুদাইটো মানে খুটা লাই খুটা এনেকা খুটি যে কৰে আৰু পোষ্ট খুটাটো মানে এনেকা মেইন পোষ্টটো ইয়াত স্থাপিত কৰিলোঁ মই জানো যে পাৱন ফেষ্টিভেল বিচুৱাটো 14th এপ্ৰিলত আছে কিন্তু ইমান পাৱন দিনত আপোনালোকে এই লাই খুটাইটো কৰিলা আজি নৱৰাত্ৰিৰ প্ৰথম দিনত মই জানো ভগৱান শংকৰ ভগৱান ৰাম ভগৱান কৃষ্ণ আৰু মা দুৰ্গা আৰু মা কামাখ্যাৰ অসংখ্য কোটি কোটি আশীৰ্বাদ আছে এই ভূমিৰ ওপৰত ধন্যবাদ কি দেখিছে জনজাতিকৰণ প্ৰক্ৰিয়াটো যেহেতু দাবী কৰি আছে দিল্লীত জনজাতিকৰণ লৈ পেলাই কি আলোচনা হয় মই জানো এনেকা নিজৰ সংস্কৃতিটো প্ৰটেক্ট কৰিবলৈ কেৱল খালি ইয়াত নহয় ভাৰতৰ বেলেগ বেলেগ প্ৰান্তত এনেকা ডিমাণ্ড আছে আৰু মাননীয় প্ৰধানমন্ত্ৰীৰ যে মানে বিচাৰধাৰাটো আৰু মাননীয় প্ৰধানমন্ত্ৰী মোদীজীৰ যে মানে থিংকিংটো আছে মোদীজী সদায় কৈ থাকে লোকেল ফৰ ভোকেল আৰু সদায় কৈ থাকে যে মানে নিজৰ ভূমিটো যদি ডেভেলপ নহয় তাহলে ভাৰত ভূমিটো ডেভেলপ হ'ব নোৱাৰে স্থানীয় ভূমিটো ডেভেলপ হ'ব লাগে তাইলেই মানে আমালোকৰ এই সপোনটো মোদীজীৰ এই সপোনটো মিছন 2047 বিকশিত ভাৰতৰ এই সপোনটো পূৰণ হ'ব পাৰে আৰু সেই সপোনটো পূৰণ কৰিবৰ কাৰণে মানে লোকেল সংস্কৃতি লোকেল ট্ৰেডিশ্যন লোকেল কালচাৰটো প্ৰিজাৰ্ভ কৰিব লাগে আৰু খুব ইম্পৰ্টেণ্ট यानी कि पुरातन भारत के साथ विकसित भारत तभी हो सकता है और मैं जानूँ जे आमार प्रदेशर जुझारू मुख्यमंत्री हेमंत दा आरु या प्रदेशर जुझारू बीजेपी प्रेसिडेंट स्टेट प्रेसिडेंट आरु माननीय प्रधानमंत्री माननीय गृहमंत्री এই বিষয়টোক ডেফিনেটলি ভালকে দেখিছে আৰু গম্ভীৰ আলোচনা মই জানো ডেফিনেটলি হৈ আছে আৰু এটো মোৰ নিজৰ মনৰ ভাৱ যে মানে হৈ আছে আৰু হ'ব আৰু যিমান মানে ইস্যুস আছে এই সব ইস্যু মানে মাননীয় প্ৰধানমন্ত্ৰীজী নিজৰ হিচাপে সব ইস্যুক ধ্যান ৰাখে আৰু সময়ৰ হিচাপে সব ইস্যুটো ৰিজলভ হ'ব সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰীৰ লিডাৰশ্বিপৰ ওপৰত আৰু প্ৰদেশৰ চিফ মিনিষ্টাৰৰ লিডাৰশ্বিপৰ ওপৰত একদম 100% ভৰসা কৰিব লাগে এইটোতো মই ক'ব নোৱাৰোঁ কাৰণ এইটো মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় গৃহমন্ত্ৰী আৰু মাননীয় চিফ মিনিষ্টাৰ তয় কৰিব আৰু ফাইনেল কৰিব কিন্তু মই জানো যে মানে যিমান গভীৰতা মাননীয় প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত থিংকিঙত আছে আৰু মাননীয় প্ৰধানমন্ত্ৰী যি স্বপ্নটো দেখিছে বিকশিত ভাৰতক লৈ আৰু আমাৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যি স্বপ্নটো দেখিছে বিকশিত অসম লৈ আৰু বিকশিত ভাৰত লৈ মই জানো যে মানে এই যিমান ইস্যুছবিলাক আছে যেটো মানে 40 সাল 50 সাল ধৰি চলি আছে এইবিলাকৰ ডেফিনেটলি মানে এটা amicable solution definitely hobo আর এই সব amicable solutionৰ কাৰণে এটা এটোৰ এটা মানে ফাইনেল এটা ডিসিশন হ'ব কাৰণে এটো মাননীয় প্ৰধানমন্ত্ৰীৰ নীতি আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নীতিৰ ওপৰত দি দিয়া আৰু 100% ভৰসা ৰাখা